নমস্কাৰ ক্লাছ 11ৰ ফিজিক্সৰ আজি আমি প্ৰথম চেপ্টাৰটো ডিছকাছ কৰিম আৰু যিখিনি আমাৰ চেপ্টাৰ ডিছকাছন টপিক থাকিব আমি প্ৰতিটো চেপ্টাৰ লাইন বাই লাইন আমি ডিছকাছ কৰি যাম আৰু তাৰ মাজত কিছুমান নিউমেৰিকেলছ থাকিব কিছুমান তোমাৰ প্ৰব্লেম থাকিব সেইখিনি আমি এক্সট্ৰাকৈ ছল্ভ কৰি আমি ডিছকাছ কৰিম যিহেতু আমি জাষ্ট আমাৰ ইনিচিয়েল পাৰ্টত আছোঁ গতিকে আমি প্ৰতিটো বস্তুৰে ষ্টাৰ্টিঙৰ পৰা পঢ়িব লাগিব চ' ফাৰ্ষ্ট চেপ্টাৰটো হৈছে ফিজিকেল ৱৰ্ল্ড মানে কি কৈছে ফিজিকেল ৱৰ্ল্ড মানে আমাৰ গোটেই পৃথিৱীখন এই যিখন পৃথিৱী সেই পৃথিৱীখন কেনেকুৱা চ' ইয়াত তোমাৰ কিছুমান পইণ্ট দিছে ষ্টাৰ্টিংটো তোমাৰ হোৱাট ইজ ফিজিক্সৰ পৰা কৰিব নেক্সট স্ক'প এণ্ড এক্সাইটমেণ্ট অফ ফিজিক্স দেন 1.3 আহিব ফিজিক্স টেকন'লজি এণ্ড ছ'চাইটি ফাণ্ডামেণ্টেল ফ'ৰ্চেছ অফ নেচাৰ অফ ফিজিকেল ল' চ' এইকেইটাই হ'ব টোটেল 5টা পইণ্ট আছে চ' আমি যিমানখিনি পাৰোঁ আজি কভাৰ কৰিম চ' ফাৰ্ষ্টতে ক'লে যে হোৱাট ইজ ফিজিক্স যিহেতু তোমালোকে ক্লাছ 10 পাৰ হৈ জাষ্ট তোমালোকে ক্লাছ 11ৰ ফিজিক্সৰ ফাৰ্ষ্ট পাৰ্টটো ষ্টাৰ্ট কৰিছা গতিকে প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব ফিজিক্সটো কি হয় ইয়াত কি কৈছে যে হিউমেন হেভ অলৱেজ বিন কিউৰিয়াছ এবাউট দ্য ৱৰ্ল্ড এৰাউণ্ড দেম দ্য নাইট স্কাই অফ দ্য ব্ৰাইট চেলেষ্টিয়েল অবজেক্ট ডেট ফেচিনেট হিউমেন চিন্স টাইম ইমমেমৰিয়েল চ' কি কৈছে যে আমাৰ মানুহে কি কৰিছিলে সদায় নিজৰ পৃথিৱীখনত এই যে ঘটনা কিছুমান ঘটি থাকে দিন হ'ল ৰাতি হ'ল বতাহ হ'ল বৰষুণ হ'ল চ' সেই বস্তুখিনি আমি জন্মৰ পৰা দেখা পাই আহিছোঁ গতিকে সেইখিনি কেনেকৈ হৈ আছে কিয় হৈ আছে আমাৰ বাহিৰখনত কেনেকুৱা এই পৰিস্থিতিটো কিয় সৃষ্টি হৈছে সেইখিনিৰ কাৰণে মানুহে সদায় জানিব বিচাৰে দ্য ৰেগুলাৰ ৰিপিটেশ্যন অফ দ্য ডে এণ্ড নাইট দ্য এনুৱেল চাৰ্কল অফ ছিজনছ দ্য এলিপছ এণ্ড টাইডছ এণ্ড ভলকেন'জ ৰেইনব'জ হেভ অলৱেজ বিন এ চ'ৰ্চ অফ ৱাণ্ডাৰ্ছ এই যে তোমাৰ আজি বতাহ হৈছে বৰষুণ হৈছে আজি আগ্নেয়গিৰি হৈছে ক'ৰবাত আজি আমাৰ ভূমিকম্প হৈ গ'ল ৰিচেণ্টলি গতিকে সেই বস্তুখিনিৰ ওপৰত আমি সদায় এটা ভাবোঁ যে কিয় হৈছে দ্য ৱৰ্ল্ড হেজ এন এষ্টনাইজিং ভেৰাইটিজ অফ মেটেৰিয়েলছ এণ্ড বিৱেল্ডাৰিং ডাইভাৰ্চিটি অফ লাইফ এণ্ড বিহেভিয়াৰ গোটেই পৃথিৱীখনৰ কি কৈছে নিজৰ এটা গুণ আছে যে গোটেই পৃথিৱীখনৰ এটা বেলেগ ধৰণৰ বিহেভিয়াৰ দেখাই দিয়ে পৃথিৱীয়ে আমাৰ লগত দ্য ইনকুৱেৰিং এণ্ড দ্য ইমাজিনেটিভ হিউমেন মাইণ্ড হেজ ৰেছপণ্ডেড দ্য ৱণ্ডাৰ এণ্ড এ অফ দ্য নেচাৰ ইন ডিফাৰেণ্ট ৱে আৰু মানুহে যিখিনি আমি মানুহ আছোঁ আমি সেই কথাখিনি সদায় বেলেগ মানে ইমাজিন কৰোঁ যে কিয় এনেকুৱা হৈ আছে আমি আকাশখনত জোন তৰা বেলিত আমি চাওঁ যে এই বস্তুটো কি হয় আমাৰ পৃথিৱীখনৰ লগত কিয় এইবোৰ চলি আছে One kind of the response from the earliest time has been to observe the physical environment carefully. আগৰ দিনৰ কি কৰিছিলে যিসকল চাইণ্টিষ্ট আছিলে তেওঁলোকে কি কৰিছিলে ফিজিকেল এনভাইৰনমেণ্ট কেয়াৰফুলি বাহিৰৰ পৃথিৱীখন বহুত ভালকৈ চাইছিলে লুক ফ্ৰম এনি মিনিংফুল পেটাৰ্ণ এণ্ড ৰিলেশ্যন ইন নেচাৰেল ফিনামেনন এণ্ড বিল্ড এণ্ড ইউজ নিউ টুলছ অফ ইণ্টাৰেক্ট উইথ নেচাৰ চ' তেওঁলোকে কি কৰিছিলে যে এনেকুৱা কিছুমান বস্তু টুল বনাইছিলে বা এনেকুৱা কিছুমান আৱিষ্কাৰ কৰিছিলে যাৰ দ্বাৰা আমি থ্ৰু ডেট টুল উই কেন ইণ্টাৰেক্ট উইথ নেচাৰ ইণ্টাৰেক্ট মানে আমি নেচাৰৰ লগত আমি কথা পাতিব পাৰোঁ নেচাৰৰ লগত আমি ডিল কৰিব পাৰোঁ the human inventor leads to the courses of the modern science and technology আৰু হিউমেন বিঙে সেইখিনিৰ পৰাই তোমাৰ মডাৰ্ণ ছায়েন্স এণ্ড টেকন'লজিখিনি আমাৰ মাজত আহি গ'ল চ' মডাৰ্ণ ছায়েন্স এণ্ড টেকন'লজিখিনি অহাৰ কাৰণে আমি ফিজিকেল ৱৰ্ল্ডৰ লগত আমি ষ্টাডি কৰিলোঁ চাইণ্টিষ্টখনে ফিজিকেল ৱৰ্ল্ডৰ লগত ষ্টাডি কৰিলে আৰু এই ছায়েন্স এণ্ড টেকন'লজিখিনি আমাৰ মাজত আহিলে The word science originate from the Latin verb scientia and meaning to know. যিটো word আমি science আছিলে তাৰ main meaning to হৈছে to know মানে জানিব বিচৰা. The Sanskrit word বিজ্ঞান and Arabic word ilm convey a similar meaning, namely knowledge. So actually science মানে হৈছে তোমাৰ meaning to হৈছে knowledge, জ্ঞান. So science in a broad sense is an old as human species আৰু এই ছায়েন্সটো এনেকুৱা এটা হৈছে মানৱ জাতিটো যিমান পুৰণা ছায়েন্সো সিমানেই পুৰণা নলেজটো সিমানেই পুৰণা দ্য আৰ্লিয়াৰ চিভিলাইজেশ্যন অফ ইজিপ্ট ইণ্ডিয়া চাইনা গ্ৰীচ মেছোপটেমিয়া এণ্ড মেনি আদাৰ মেড ভাইটেল কণ্ট্ৰিবিউশ্যন টু ইটছ প্ৰগ্ৰেছ চ' এই আৰ্লিয়াৰ যিখিনি আমাৰ চিভিলাইজেশ্যন আছিলে মানৱ সভ্যতাৰ সেইখিনিয়ে ছায়েন্সত বহুত বেছি গুৰুত্ব মানে তোমাৰ কণ্ট্ৰিবিউশ্যন আছে মেনি আদাৰ কণ্ট্ৰিবিউশ্যন ইন দিছ প্ৰগ্ৰেছ অ'কে progress. From the 16th century onwards, the great strides were made in science in Europe. By the middle of the 20th century, science has become a truly international enterprise with many cultures and countries contributed to rapid growth. So, লাহে লাহে সায়েন্সে যথেষ্ট এটা গ্ৰ' কৰিলে আৰু বেলেগ কাণ্ট্ৰিত আমাৰ মানৱ সভ্যতাৰ হিউমেন চিভিলাইজেশ্যনৰ মাজত সোমাই গ'ল What is science and what is so-called scientific method? Science কি হয়
আৰু সাইন্টিফিক মেথড মানে পদ্ধতিটো কি Science is a systematic attempt to understand the natural phenomenon in as much details and depth as possible. মানে কি ক'লে যে যিখিনি প্ৰাকৃতিকভাৱে যিখিনি ঘটনা ঘটি আছে পৃথিৱীখনত সেইখিনিক ভিতৰলৈ সোমাই গৈ ডিটেইলছত এজ মাছ ডিটেইলছ আমি যিমান পাৰোঁ এণ্ড ডেফথ গভীৰভাৱে আমি যিমান ষ্টাডি কৰিব পাৰোঁ সেইটোৱে হৈছে ছায়েন্স যিকোনো এটা বস্তু তুমি খান্দি খান্দি যিমান ভিতৰলৈকে সোমাই যাব পাৰা সেইটোৱে হৈ গ'ল তোমাৰ ছায়েন্স And next কি ক'লে and use the knowledge to gain to predict modify and control phenomenon আৰু সেই যে আমি ষ্টাডি কৰিলোঁ ভিতৰলৈ সোমাই গৈ আমি কিছুমান নলেজ পালোঁ সেই নলেজৰ পৰা আমি কিছুমান প্ৰিডিকশ্যন দিলোঁ যে এইটো এনেকুৱা হ'লে এইটো এনেকুৱা হয় মডিফাই কৰিলোঁ কিছুমান চেঞ্জেছ কৰিলোঁ এণ্ড কণ্ট্ৰল কৰিলোঁ আমি এই বস্তুটো কণ্ট্ৰল কৰিব পৰা কেপাচিটি আহিব চ' ডেট ইজ চায়েন্স চায়েন্স ইজ এক্সপ্ল'ৰিং চায়েন্সটো আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ চায়েন্সটোক আমি সোমাই যাব পাৰোঁ চায়েন্স ইজ এক্সপেৰিমেণ্টিং চায়েন্সক আমি পৰীক্ষা কৰিব পাৰোঁ এণ্ড প্ৰিডিক্টিং তিনিটা বস্তু আছে চোৱা এক্সপ্ল'ৰ কৰা এক্সপেৰিমেণ্ট কৰা এণ্ড প্ৰিডিক্ট কৰা এক্সপ্ল'ৰ মানে কিবা এটা বস্তু আমি বিচাৰি ঘূৰি ফুৰিছোঁ নেক্সট এক্সপেৰিমেণ্ট আমি কিছুমান পৰীক্ষা নিৰীক্ষা কৰিছোঁ আৰু প্ৰিডিক্ট মানে এইটো হ'লে এনেকুৱা হ'ব সেইখিনি আমি কৰিব পাৰোঁ দ্য কিউৰিয়চিটি টু লাৰ্ণ এবাউট দ্য ৱৰ্ল্ড আনৰিভেইলিং দ্য চিক্ৰেট অফ নেচাৰ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ দ্য ডিছকভাৰী অফ চায়েন্স আমি যেতিয়া পৃথিৱীখনক জানিবৰ কাৰণে যিখিনি আমি আমাৰ ফালৰ পৰা আমি কৰিলোঁ কিউৰিয়চিটি আমাৰ আহিলে আগ্ৰহ আহিলে সেইখিনি হৈছে চায়েন্সৰ প্ৰথম আৰম্ভণি Scientific method involves several interconnected steps. Scientific methodত বহুত steps থাকে অকল জাষ্ট এটা কিবা এটা বস্তু বিচাৰি বা এক্সপ্ল'ৰ কৰাটোৱে চাইণ্টিফিক নহয় তাৰ মেথডটোত বহুত ষ্টেপ থাকে চিষ্টেমেটিক অবজাৰভেশ্যন যিকোনো এটা বস্তু আমি চিষ্টেমেটিকেলি চাব লাগিব যে আমি ষ্টেপ ৱাইজ যাব লাগিব এনেকুৱা নহয় যে গোটেই বস্তুটোৱে আমি খেলি মেলি কৰি পেলাম আৰম্ভণিৰ পৰা লাহে লাহে আমি চাব লাগিব কণ্ট্ৰল এক্সপেৰিমেণ্ট মানে এক্সপেৰিমেণ্টটো এনেকুৱা কৰিব লাগিব যাতে তাৰ এটা ৰিজাল্ট পাওঁ আৰু সেই এক্সপেৰিমেণ্ট কৰোঁতে যাতে আমাৰ কোনো লষ্ট নহয় আমাৰ কোনো ক্ষেত্ৰতে আমি এক্সপেৰিমেণ্টটো যাতে আমাৰ নিজৰ আউটাৰ বাহিৰত গুচি নাযায় কণ্ট্ৰল এক্সপেৰিমেণ্ট হ'ব লাগিব কোৱালিটেটিভ এণ্ড কোৱালিটেটিভ মিনছ যিটো বস্তু ভাল কোৱালিটি মানে কি কিবা এটা বস্তুৰ যদি তাৰ ভাল গুণ এটা থাকে সি হৈছে কোৱালিটি এটা বস্তুৱে হওক কিন্তু বস্তুটো যদি ভাল হয় কোৱালিটি কিন্তু বেয়া বস্তু 10টা থাকক তেতিয়া হৈ গ'ল কি কম আমি কোৱান্টিটিটো বেছি তাৰ কোৱালিটিটো কম কিন্তু এটা বস্তু থাকিলে তাৰ কোৱালিটিটো বেছি থাকিব ভাল হ'লে আৰু কোৱান্টিটি কম থাকিব কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ চ' সেইটোটা ক'লে আকৌ কোৱান্টিটি মানে কি বস্তুটো যিমান এমাউণ্টটো থাকিব ৰিজনিং কোৱান্টিটেটিভ ৰিজনিং মানে তুমি তাৰ ৰিজন দিব লাগিব তুমি যদি কোৱা যে এতিয়া দিনৰ পিছত ৰাতি হ'ব কিয় ৰাতি হ'ব সেইটো তোমাক চায়েন্সে ৰিজন দিব মেথমেটিকেল মডেলিং চ' মেথমেটিকেল মডেল মানে বস্তু থ্ৰু এণ্ড মেথমেটিকেল এক্সপ্ৰেশ্যন আমি আনিব লাগিব এনি কাইণ্ড অফ চায়েন্সক আমি মেথমেটিকেলি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব প্ৰিডিকশ্যন এণ্ড ভেৰিফিকেশ্যন অফ ফেলচিফিকেশ্যন অফ থিয়ৰিজ মানে কি কৈছে প্ৰিডিক্ট কৰিব লাগিব আগতে আমি ক'ব লাগিব যে এনেকুৱা হয় ফেলচিফিকেশ্যন অফ থিয়ৰিজ মানে ভেৰিফিকেশ্যন মানে বস্তুটো ভেৰিফাই কৰিব লাগিব আৰু ফেলচিফিকেশ্যন যিটো ফেলাচি বুলি কোৱা হয় এইটো হৈছে তোমাৰ তাৰ ফল্ছ কিবা এটা বস্তু থাকিলে আমি তাক প্ৰিডিক্ট কৰিব লাগিব স্পেকুলেশ্যন এণ্ড কনজাকচাৰ also have a place in science আমি সায়েন্সত আমি স্পেকুলেশ্যন আৰু কনজাকচাৰৰ প্লেচ এটা থাকিব সেইখিনি আমি ষ্টাডি কৰিব পাৰিব লাগিব বাট আল্টিমেটলি এ সাইণ্টিফিক থিয়ৰী টু বি একচেপ্টেবল মাষ্ট বি ভেৰিফাইড বাই ৰিলেভেণ্ট অবজাৰভেশ্যন আৰু আমি যদি নৰ্মেল ভাষাত কওঁ যে সাইণ্টিফিক থিয়ৰীটোৱে কি কৰে যিখিনি আমি অবজাৰভেশ্যন দিলোঁ অৰ এক্সপেৰিমেণ্ট দেয়াৰ ইজ mass philosophical debate about the nature and method of science that we need not discuss here কিছুমান philosophical কথাও থাকে philosophy সোমাই থাকে কিন্তু সেইখিনি আমি ইমান ডেফটত আমি এতিয়া ষ্টাডি নকৰোঁ so ইয়াত কি ক'লে নেক্সট দ্য ইণ্টাৰপ্লে অফ দ্য থিয়ৰী এণ্ড দ্য অবজাৰভেশ্যন অফ দ্য এক্সপেৰিমেণ্ট ইজ বেচিছ টু প্ৰগ্ৰেছ অফ চায়েন্স যিখিনি আমি চায়েন্সৰ যিখিনি ইণ্টাৰপ্লে থাকিব থিয়ৰী সেইখিনি আমি বেছিক প্ৰগ্ৰেছ চায়েন্সৰ এটা প্ৰগ্ৰেছ হয় চায়েন্স ইজ এভাৰ ডাইনামিক চায়েন্সটো সদায় ডাইনামিক মানে কি বস্তুটো গতিশীল গৈ থাকিব দেয়াৰ ইজ ন' ফাইনেল থিয়ৰী ইন চায়েন্স এণ্ড ন' আনকুৱেশ্যন অথৰিটিজ এমং চাইণ্টিষ্ট চায়েন্সৰ কোনো ফাইনেল থিয়ৰী নাথাকে দেট ইজ ন' ফাইনেল থিয়ৰী ইন চায়েন্স এণ্ড ন' আনকুৱেশ্যন অথৰিটিজ এমং চাইণ্টিষ্ট কুৱেশ্যন কৰিব নোৱাৰা কোনো অথৰিটি নাথাকে যিকোনো বস্তুটো তুমি কুৱেশ্যনছ কৰিব পাৰা এজ অবজাৰভেশ্যন ইম্প্ৰুভ ইন ডিটেইল এণ্ড প্ৰিচিশ্যন অফ
or experiments yield new results, theories must account for them and if necessary by introducing an modification. So observation কৰি আমি ডিসিশনটো লৈ যিখিনি এক্সপেৰিমেণ্ট পাওঁ তাৰ ৰিজাল্ট থাকিব লাগিব, থিয়ৰিখিনি এটা ৰিজাল্ট থাকিব লাগিব, তাৰ আমি মডিফাই কৰিব পাৰিব লাগিব। এটা কিবা এটা কোনোবা এজন চাইণ্টিষ্টৰ এটা থিয়ৰি দিয়ে, সেই থিয়ৰিটো তেতিয়াহে চাইণ্টিফিকেলি এপ্লিকেবল হ'ব যদি ইন ফিউচাৰ আমি উই কেন মডিফাই ডেট থিয়ৰি। Sometimes the modification may not be drastic and may lie within the framework of the existing theory. এই যিখিনি মডিফিকেশ্যন হয় সেইটো কিন্তু কিছুমান ক্ষেত্ৰত ড্ৰাষ্টিক বা শুদ্ধ নহ'বও পাৰে আৰু আমি ফ্ৰেমৱৰ্কটোৰ লগত এক্সিষ্ট নকৰিব পাৰে। চ' এইখিনি ওপৰত চায়েন্সৰ কিছুমান এক্সপেৰিমেণ্টেল মডেল দিছে, চ' সেইখিনি পঢ়িবা। মই জাষ্ট ষ্টাৰ্টিংখিনি ক'লোঁ যে চায়েন্সটো কি হয় কি নাই আৰু চায়েন্সৰ নিউ এক্সপেৰিমেণ্টত কোনটো ইয়েৰত কোনে কেনেকৈ এক্সপেৰিমেণ্ট কৰিলে সেইখিনিও আছে। চ' সিমানখিনি তোমালোকৰ প্ৰয়োজন নহয়। এতিয়া এই যিটো পাৰ্টত আমি ফিজিকেল ৱৰ্ল্ডৰ ফাৰ্ষ্ট পাৰ্টত যিখিনি আমি পালোঁ যে হোৱাট ইজ ফিজিক্স চলোঁ, এতিয়া ইয়াত কিছুমান ডিচিপ্লিনৰ বিষয়ে দিছে, আমি সেই ফিজিক্সৰ ডিচিপ্লিনখিনি অলপ ষ্টাডি কৰিম। চ' ইয়াত কি ক'লে যে ফিজিক্স ইজ এ বেচিক ডিচিপ্লিন ইন দ্য কেটেগৰী অফ নেচাৰেল ছায়েন্স। ফিজিক্সটো নেচাৰেল ছায়েন্সত পৰে, সেইটো সদায় মনত ৰাখিবা। হুইচ অলছ' ইনক্লুডছ আনাডাৰ ডিচিপ্লিন লাইক কেমেষ্ট্ৰি এণ্ড বায়'লজি। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত নেচাৰেল ছায়েন্স বুলি কোৱা হয়। The word physics comes from a Greek word meaning the nature, and in Sanskrit equivalent is bhautiki. That is used to refer the study of the physical world. মানে physics মানে কি normally ভাবে physical worldৰ বিষয়ে আমি study কৰিব লাগে। A precise definition of this discipline is neither possible nor necessary. এটা প্ৰিচাইজ ডেফিনেশ্যন যে দিছ ইজ কল্ড ফিজিক্স এনেকুৱা টাইপৰ ডেফিনেশ্যন এটা পচিবল নহয় আৰু প্ৰয়োজন নাই আমাৰ। জাষ্ট এটা জানি থৈ যে তুমি বাহিৰৰ পৃথিৱীখন ষ্টাডি কৰিব লাগে। উই কেন বৰ্ডলি ডিছক্ৰাইব ফিজিক্স এট ষ্টাডি অফ বেচিক ল অফ নেচাৰ। আমি ফিজিক্সটোক সেইটো হিচাপে ক'ব পাৰোঁ যে যিটো বেচিক ল অফ নেচাৰৰ যিটো বেচিক ল থাকে। এণ্ড দেয়াৰ মেনিফেষ্টেশ্যন ইন ডিফাৰেণ্ট নেচাৰেল ফিনমিনন। বেলেগ নেচাৰেল প্ৰাকৃতিক যিখিনি ফিনমিনন থাকে তাৰ মেনিফেষ্টেশ্যন আমি ফিজিক্সটো ইউজ কৰোঁ। দ্য স্কোপ অফ ফিজিক্স ইজ ডেছক্ৰাইব ব্ৰিফলি ইন দ্য নেক্সট ছেকশ্যন। হিয়াৰ উই ৰিমাৰ্ক অন দ্য two principle. One is unification and other is reduction. So এতিয়া আমি দুটা প্ৰিন্সিপল পঢ়িম। এটা কোৱা হৈছে ইউনিফিকেশ্যন মানে ইউনিটি মানে এটা এণ্ড ৰিডাকশ্যন মানে কমি যোৱা। এতিয়া চাবা কি কৈছে। ইন ফিজিক্স উই এটেম্প টু এক্সপ্লেইন দ্য ডাইভাৰ্ছ ফিজিকেল ফিনমিনন ইন টাৰ্মছ অফ ফিউ কনচেপ্ট এণ্ড ল। ফিজিক্সৰ ফাৰ্ষ্টতে কি কৰিব লাগে, আমি কিছুমান কনচেপ্ট থাকিব আৰু কিছুমান ল থাকিব। দ্য এফৰ্ট ইজ টু চি দ্য ফিজিকেল ৱৰ্ল্ড এজ মেনিফেষ্টেশ্যন অফ some universal law in different domains and condition. বেলেগ domain আৰু condition আমি ফিজিক্সটো ষ্টাডি কৰিম। ফৰ এক্সাম্পল দ্য ছেইম ল অফ গ্ৰেভিটেশ্যন বাই নিউটন, যিটো নিউটনৰ ল দিছিলে, মধ্যাকৰ্ষণ শক্তিৰ যিখিনি ল দিছিলে, ল অফ গ্ৰেভিটেশ্যন বাই নিউটন ডেছক্ৰাইবছ দ্য ফল অফ এন এপল ইন দ্য গ্ৰাউণ্ড, the motion of moon around the earth and the motion of planets around the sun. Similarly, the basic law of electromagnetism law খিনি পঢ়িছা তোমালোকে। Maxwell phenomenon governs an electric and magnetic phenomenon and attempt to unify the fundamental nature of forces of nature. তাৰমানে কি কৈছে, নিউটনৰ নটোৱে আমি যিটো গ্ৰেভিটেশ্যনেল ল পঢ়িছোঁ তাৰ বহুতকেইটা বুজায়। সেই একেটা লতে কি সোমাই আছে, মোশ্যন অফ মুন এৰাউণ্ড দ্য আৰ্থ, চন্দ্ৰই পৃথিৱীৰ বাহিৰ ফালে কেনেকৈ ঘূৰিলে, আৰু আৰ্থ এণ্ড মোশ্যন অফ প্লেনেট এৰাউণ্ড দ্য ছান, আৰু প্লেনেটখিনিয়ে সূৰ্যৰ বাহিৰ কেনেকৈ ঘূৰিলে। চিমিলাৰলি মেক্সৱেল লটোৱে এইটো বুজাব। গতিকে এইটো হৈছে ফিজিক্সৰ ইউনিফিকেশ্যন, মানে এটা লতে বহুতকেইটা বস্তু সোমাই গ'ল, ইউনিটি এটা থাকিব বস্তু। And the related effort to derive the properties of the bigger, more complex system from the properties and interaction of constituent similar parts. So এইখিনিৰ পৰা আমি ৰিলেটিভলি কি পাওঁ, this approach is called the reduction. A related effort আৰু এটা যিটো এফৰ্ট থাকে to derive the properties of bigger, more complex and system from properties and interaction of its constituent simpler part. মানে কি ক'লে, ডাঙৰ এটা থিয়ৰিৰ পৰা সৰু পাৰ্ট এটা আমি লৈ আহি পেলাই আমি ষ্টাডি কৰিম, সেইটো হৈছে তোমাৰ ৰিডাকশ্যনিজম, যিটো মই ক'লোঁ বস্তুটো সৰু কৰি দিয়া। এণ্ড অল দ্য হাৰ্ট অফ দ্য ফিজিক্স, ফৰ এক্সাম্পল দ্য ছাবজেক্ট অফ থাৰ্মোডাইনামিক্স। থাৰ্মোডাইনামিক্সৰ কি হয়, দ্য ডেভেলপমেণ্ট ইন দ্য 19th century ডিল উইথ দ্য বাল্ক চিষ্টেম ইন দ্য terms of microscopic quantities such as the temperature, internal energy, entropy, etc. So এইখিনি তোমাৰ ষ্টাডি আমি কৰিম লাহে লাহে। গতিকে ফিজিক্সৰ আমি বেছিকখিনি পঢ়িলোঁ আৰু মেইন কি পাৰ্ট লাগে, ইউনিফিকেশ্যন, ৰিডাকশ্যন মই আকৌ এবাৰ কৈ দিছোঁ। ইউনিফিকেশ্যন মানে কি হৈছে, এটা লতে বহুতকেইটা বস্তু থাকিব, সেই গোটেইকেইটা বস্তুৰ কনচেপ্টটো এটাই হ'ব।
এণ্ড দেন ৰিডাকশ্যন, ডাঙৰ যিখিনি কমপ্লেক্স যিটো ল থাকে তাৰ পৰা আমি সৰু এটা বস্তু উলিয়াই আনি পেলাই আমি ষ্টাডি কৰিম আৰু তাৰ পৰা আমি ডেভেলপ কৰিম। চ' এইটো হৈছে ফিজিক্স। গতিকে ফিজিক্সৰ বিষয়ে বহুতখিনি চালোঁ। গতিকে আমি হোৱাট ইজ ফিজিক্স আমি কৰিলোঁ, 1.1 কৰিলোঁ, 1.2 আমি নেক্সট ষ্টাডি কৰিম। আৰু যিখিনি আমি প্ৰয়োজনীয় পাৰ্ট সেইখিনি ষ্টাডি কৰিম আৰু মেথমেটিকেল পাৰ্টখিনি আমি নিজে কৰি চাম। চ' আজি ভিডিঅ'টো ইমানখিনি, কিবা থাকিলে জনাব। থেংক ইউ।